কৃষ্ণ হরি হরি যোৱা কেইমাহমান আগত যেতিয়া ইয়াতে লক্ষীমাৰ পূজা হৈছিলে তেতিয়া মই আহিছিলোঁ আমন্ত্ৰিত অতিথি হিচাপে। তেতিয়া মই এই মাৰ মন্দিৰ আৰু লগতে আমাৰ যি নামঘৰ তাতে মই আহিছিলোঁ আৰু চাইছিলোঁ বহুত পুৰণীয়া নামঘৰ, অলমষ্ট 75 ইয়াৰ্ছ কমপ্লিট কৰিলে। তো আমি হিন্দু সচেতন নাগৰিক হিচাপে প্ৰত্যেকৰ নৈতিক দায়িত্ব যে আমাৰ হৰিৰ ঘৰ, নামঘৰ, সত্ৰ এইবিলাক সদায় চাফ চিকুণ আৰু ধুনীয়া হৈ থাকক, কাৰণ এইবিলাকে আমাৰ এছেট সম্পত্তি যুগ যুগান্তৰ থাকি যাব। তো সেইমতে ময়ো এজন সচেতন হিন্দু সনাতনী ব্যক্তি হিচাপে সেইদিনা মই প্ৰতিশ্ৰুতি দিছিলোঁ টিহু ৰাইজক যে খুব কম দিনৰ ভিতৰত এই নামঘৰখন ধুনীয়াকৈ বনাই দিয়া হ'ব, এটা ধুনীয়া ৰূপ দিয়া হ'ব। সেইমতে মই আহিলোঁ আৰু আহি পেলাই সকলোৰ লগত মিলিত হ'লোঁ, কমিটিৰ মানুহ, স্থানীয় ৰাইজ সকলোৰ লগত মিলিত হ'লোঁ আৰু খুব কম সময়ৰ ভিতৰত টিহুৰ এই নামঘৰ এটা ধুনীয়া বেলেগ ৰূপ দিয়াৰ কাৰণে আমি সাজু হৈছোঁ। আৰু অহা 2-3 মাহৰ ভিতৰত মই ভাবোঁ এই নামঘৰ খুব ধুনীয়া নামঘৰ হ'ব। অহাৰ লগে লগেই মণিকূটৰ ফালে আমাৰ হৰিৰ দৰ্শন, মা লক্ষ্মীৰ দৰ্শন কৰাৰ লগে লগে আৰু মানসিক শক্তি পাব, আৰু মানসিক শক্তি পোৱাৰ লগে লগে নামঘৰৰ যি পৰিৱেশ সম্পূৰ্ণৰূপে চাব, সকলোৰ মানসিকভাৱে শান্তি। আৰু এটা মানে মই ফিল কৰোঁ বস্তু যে মন্দিৰ হওক, সত্ৰ হওক, যি হওক, সকলোৱে কৰ্মজীৱনত আবদ্ধ হৈ থাকে আৰু কৰ্মজীৱনৰ লগে লগে নামটো লৈ থাকে। ইমান আমাৰ আইতাসকল, মাতৃসকল ইয়াতে আহে, নাম লয়, আৰু নাম লোৱাৰ সময়ত ধুনীয়া নামঘৰ থাকিলে আমি যেনেকুৱা গাটো ধুনীয়া ৰাখোঁ, ড্ৰেছ পাতি ধুনীয়া ৰাখোঁ, তো হৰিৰ ঠাইটোও ধুনীয়া ফ্ৰেছ এনেকুৱা থাকিলে এটা চেঞ্জেছ আহে, মুড চেঞ্জেছ আহে। সেইমতে হৰিৰ ঠাই ধুনীয়া হ'ব লাগে। নট অনলি টিহু, ভাৰতবৰ্ষৰ অসমৰ বিভিন্ন প্ৰান্তত প্ৰত্যেকটা নামঘৰ ধুনীয়া এটা ৰূপ হ'ব লাগে। আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে অসম দৰ্শন আঁচনিৰ যোগেদি বিভিন্ন নামঘৰ ইতিমধ্যে তৈয়াৰ কৰিছে আৰু অহা দিনত কৰিব। আৰু ময়ো এজন বিজেপিৰ সৈনিক হিচাপে যিমান পাৰোঁ মই এইবিলাক কামত সহযোগ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।